নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' এটা আহিলোঁ। এয়া মই সোনকালে কাম কৰি আছোঁ, ভাত বনাই আছোঁ, কাৰণ মই যাব লাগিব আজি এঠাইত আৰু আপোনালোকে গম পাব। চাই থাকক ভিডিঅ'টো, ক'ত যাম। আৰু এয়া গোটেইখিনি কাম কৰি আজৰি হৈহে যাব পাৰিম, কাৰণ ঘৰত কোনো নাই। ঘৰত যদি আৰু কেইটামান মানুহ থাকিলে হয়, হয়তো মই এনেকৈ ইমান খৰধৰকৈ কৰিব নালাগিলে হয়, কিন্তু উপায় নাই, কোনো নাই। আৰু হাজবেণ্ড থাকিলেতো মোৰ অসুবিধাই নহ'লহেঁতেন, গোটেইখিনি তাই কাম কৰি দিলেহেঁতেন, কিন্তু তাই নাই যিহেতু, সেইকাৰণে মই নিজেই সকলোবোৰ কৰি যাব লাগিব। সেইকাৰণে একদম দৌৰাদৌৰিকৈ কৰি আছোঁ আৰু উপায় নাই। আৰু হাজবেণ্ড নাথাকিলে সঁচাকৈ বহুত কষ্ট হয়। যাৰ হাজবেণ্ড নাই সিহঁতে গম পাব, আৰু যিবিলাকৰ আছে সিহঁতেনো ক'ত বুজি পাব। মোৰ যিহেতু নাথাকে, মইহে গম পাওঁ, মানে হাজবেণ্ড নাথাকিলে কিমান কষ্ট। গোটেইখিনি বাহিৰৰ কাম, ঘৰৰ কাম গোটেইখিনি অকলে চম্ভালিব লাগে, বহুত কষ্ট হয়। কিন্তু মানুহে সেইবিলাক বুজি নাপায়, উল্টা আৰু আমি বেছিকৈ ওলালে আমাক বেয়াকৈহে কয় যে এই মাইকীজনী ইমানকৈ ঘূৰি থাকে, ইমানকৈ ওলাই থাকে। কিন্তু উপায় নাই, মোৰ হাজবেণ্ড নাই যিহেতু, মোৰ গোটেইখিনি কাম অকলে কৰিব লাগে, সেইকাৰণে মই ওলাবলগীয়া হয়। কেতিয়াবা এনেকুৱা হয় মই দিনটোত কেইবাৰ ঘূৰিব লাগে, উপায় নাই, কিন্তু মই যাবই লাগিব। মোৰ যিহেতু কাম ওলাই সেনেকৈ, সেইকাৰণে আৰু উপায় নাই। আপোনালোকে বেয়া পালেও মই ওলাবই লাগিব। এয়া মই যাব ওলাইছোঁ, ভোট দিব। আৰু এইটো ভিডিঅ' আছিল 7 তাৰিখত, কাৰণ মোৰ অলপ গাটোও বেয়া হৈ আছিলে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজিহে মই মানে ভিডিঅ'টো দিম, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ মই ভোট দিব গৈছিলোঁ। আৰু আপোনালোকে গ'লে নে নাই, দিলে নে নাই জনাবচোন। এয়া ৰেডি হৈ ল'লোঁ, কেনেকুৱা লাগিছে মোক জনাব। আৰু এয়া আমি ৰেডি হৈ মেলি সেইফালে মই ভাজিকণ যে বহাই কিনে ৰেডি হৈ গৈছিলোঁ, ভাজিকণ হৈ গ'ল। এতিয়া ভাজি হোৱাৰ পিছতে দেউতালৈ ভাত বাঢ়ি মেলি থৈ এতিয়া আমি সিফালে যাব ওলালোঁ, কাৰণ ঘৰত কোনো নাই, দেউতা নাই, দেউতা গৈছে ভোট দিবলৈ। দেউতা আহিব আৰু, কাৰণ দেউতা অলপ মানে সোনকালে গৈছে, আহি পাব। আৰু সেইকাৰণে মই এতিয়া যাওঁ আৰু গৈ কিনে চাওঁ কিমান ভিৰ আছে নে নাই। ভিৰ নাথাকিলেতো সোনকালে আহি পাম, আৰু ভিৰ থাকিলে দেৰি হ'ব, কিন্তু দিবতো লাগিবই। সেইকাৰণে গৈ আছোঁ, এতিয়া যাওঁ আৰু গৈ কিনে চাওঁ কেনেকুৱা ভিৰ আছে নে নাই। যদি বেছি ভিৰ দেখোঁ তেতিয়াহ'লে মই ঘূৰি আহিম, পিছলৈ যাম আৰু দেৰিকৈ অলপ। কিন্তু ভিৰ নহ'লে আৰু দিয়ে আহিম একেবাৰে। এবাৰ ওলোৱাই কষ্ট, আৰু দুবাৰ ওলাই যোৱাটো আৰু অসুবিধা হয়, সেইকাৰণে একেবাৰে দিয়ে আহিম আৰু যদি ভিৰ নাথাকে। এয়া কপাল ভাল যে ভিৰ নাই, কি কৰিম। এতিয়া মই সোনকালে দি ল'লোঁ ভোটটো, দি মেলি এতিয়া মই ইয়াতে গছৰ ছাঁত অকণমান সময় বহি ল'লোঁ, কাৰণ ৰাতিপুৱা অকণমানো ৰেষ্ট পোৱা নাছিলোঁ, সেইকাৰণে ইয়াতে অকণমান বহিলোঁ। আৰু ভালো লাগিছে গছৰ ছাঁটো পাই, আৰু মাহঁত দি আছে, সেইকাৰণে মোৰ ল'ৰাই নাযায়, তাকো ৰখি আছোঁ। মাহঁতৰ লগত আছে তাই, আৰু ৰখাতে তাক সুধিলোঁ, কিন্তু তাই হেনো আমাৰ লগত নাহে, মামাকৰ লগত আইতাকৰ লগত আহিব, সেইকাৰণে তাক এৰি থৈ আমি আহিলোঁ এয়া ভণ্টিজনীৰ পাৰ্লাৰত। কাৰণ এটা গলিত দুটা চিকাৰ মাৰি আছোঁ, একেবাৰে 2-3বাৰ ওলাই অহাতকৈ একেবাৰে ওলাই আহিছোঁ যে, সেইকাৰণে একেবাৰে কৰি যাওঁ বোলো থ্ৰেডিংটো। আৰু পাৰ্লাৰটো গমেই পায় আমাৰ কি কাম, এয়া থ্ৰেডিং কৰাই কাম। থ্ৰেডিং কৰি মেলি এয়া মই এতিয়া যাম আৰু ঘৰত। আজিৰ ভিডিঅ'টো ইমানেই, চাই থাকিব, ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ।